ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ পুনৰ বুলডোজাৰত কপিব গোৱালপাৰা বুলডোজাৰৰ শব্দই পুনৰবাৰ গোৱালপাৰাবাসীক এতিয়া টোপনি নহা কৰিছে কিয়নো জাকে জাকে নামিছে এতিয়া ব্লেক কমান্ডো আৰু অবৈধ বেদখলকাৰীৰ চকুত এতিয়া টোপনি নাই কিয়নো পাইকান সংৰক্ষিত বনাঞ্চলত শেহতীয়াকৈ চলা উচ্ছেদৰ পাছত এই উচ্ছেদ অভিযান কিছু টল পৰিছিল আৰু তাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে দহিকটা বনাঞ্চলত পুনৰবাৰ উচ্ছেদ চলাবৰ বাবে প্ৰশাসন সাজু হৈ উঠিছে যাৰ বাবে জাননী লাভ কৰি আজিৰ দিনটোতে কান্দি কান্দি ঘৰ দুৱাৰ ভাঙি নিৰাপদ দূৰত্বলৈ ঢাপলি মেলিবলগীয়া হৈছে বেদখলকাৰীয়ে আৰু ব্লেক কমান্ডোৱে চাৰিওদিশে এতিয়া গিজগিজাই থকাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে এই ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক জনাই আছো গোৱালপাৰাত পুনৰ চলিব ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান গোৱালপাৰাত ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু চৰকাৰ প্ৰশাসন 9 আৰু 10 নৱেম্বৰত চলিব উচ্ছেদ অভিযান নামিছে আৰক্ষী নামিছে ব্লেক কমান্ডো নিৰাপত্তাৰ দিশটো আৰক্ষীয়ে তৎপৰতাৰে চাই আছে সম্পূৰ্ণৰূপে এতিয়া সমগ্ৰ অঞ্চল আৰক্ষী নিৰাপত্তাৰক্ষী আৰু ব্লেক কমান্ডোৱে ৰাখিছে নিৰীক্ষণত উচ্ছেদৰ প্ৰস্তুতিক লৈ স্থান পৰিদৰ্শন কৰিছে প্ৰশাসনিক বিষয়াই দহিকটা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ আৰু অবৈধভাৱে বনভূমি এতিয়া দখল কৰি থকা লোকসকল পৰিছে বিপদত উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে বেদখলকাৰীয়ে ভূমি এৰিবলৈ বাধ্য হৈছে বুলডোজাৰ চলোৱাৰ পূৰ্বে ঘৰ দুৱাৰ ভাঙি টালি টুকুৰা বান্ধি বেদখলকাৰীয়ে সেই প্ৰান্তৰ পৰা কৰিছে পলায়ন গোৱালপাৰাৰ দহিকটাৰ 1143 বিঘা ভূমিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ দল দেখি বেদখলকাৰীৰ বুকু কপি উঠিছে আৰু বুলডোজাৰৰ শব্দত এতিয়া কপনি উঠিছে সমগ্ৰ গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক দেখুৱাইছো জাকে জাকে নামিছে ব্লেক কমান্ডো বুলডোজাৰৰ শব্দত পুনৰ কপিব গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত ইয়াৰ পূৰ্বে যেতিয়া উচ্ছেদ চলিছিল সেই উচ্ছেদ অভিযানত দেখিবলৈ পোৱা গৈছিল উচ্ছেদিত জনতা আৰু প্ৰশাসনৰ মাজত এক প্ৰকাৰ খণ্ডযুদ্ধ আৰু তাৰ পাছত আৰক্ষীৰ গুলিত কেইবাগৰাকীও উচ্ছেদিত জনতাই প্ৰাণ হেৰুৱাবলগীয়া পৰিৱেশৰ সূচনা হৈছিল আৰু তাৰ পাছতে সম্প্ৰতি গোৱালপাৰাৰ দহিকটা বনাঞ্চলত এইবাৰ প্ৰশাসনৰ চকু দহিকটা বনাঞ্চলৰ 1143 বিঘা বনাঞ্চলৰ ভূমিত একাংশ লোকে গাঁও পাতিছে আৰু তেওঁলোকে গাঁও পাতি এই চৰকাৰী ভূমিত ঘৰ নিৰ্মাণ কৰি খেতি বাতি কৰি জনবসতি স্থাপন কৰিছিল তাৰ পাছতে তেওঁলোকক এতিয়া জাননী প্ৰেৰণ কৰি দিয়া হৈছে আৰু এই জাননী লাভ কৰাৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এতিয়া তেওঁলোকৰ চকুত টোপনি নাই আৰু ব্লেক কমান্ডো আৰক্ষী আৰু প্ৰশাসনিক বিষয়াই প্ৰশাসনৰ তৰফৰ পৰা আহি সেই প্ৰান্তটোত যেতিয়া মাৰ্চ পাৰ্চ কৰিছে সেই প্ৰান্তটোত যেতিয়া টহল আৰম্ভ কৰিছে এই টহল দেখি কিন্তু এতিয়া বেদখলকাৰীৰ বুকুত কপনি উঠিছে টাইম ইটৰ কেমেৰাত বন্দী হোৱা কেতবোৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছো আৰু ব্লেক কমান্ডোৰ এই যুদ্ধংদেহী ৰূপ দেখি চিন্তাত পৰি তেওঁলোকে ঘৰ দুৱাৰ জাননী লাভ কৰি ভাঙি নিজে নিজে বুলডোজাৰৰ কোপ পৰাৰ পূৰ্বে সেই প্ৰান্ত ত্যাগ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাই আছো ব্লেক কমান্ডো ইতিমধ্যে গিজগিজাই আছে আৰু গোৱালপাৰাৰ এই প্ৰান্তটোত এতিয়া ব্লেক কমান্ডো আৰক্ষী নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চল নিৰীক্ষণত ৰাখিছে আৰু মুখ্যমন্ত্ৰীয়ে উচ্ছেদ চলিবই বুলি বাৰম্বাৰ কৰা মন্তব্যৰ পাছত সম্প্ৰতি এতিয়া প্ৰশাসন ব্যৱস্থা অধিক কটকটীয়া হৈ পৰা পৰিলক্ষিত হৈছে প্ৰশাসনে উচ্ছেদৰ বাবে সকলো ধৰণৰ বিধি ব্যৱস্থা সম্পন্ন কৰিছে আৰু এইবাৰ 1143 বিঘা দহিকটা বনাঞ্চলৰ যি ভূমি এই বনাঞ্চলৰ ভূমিসমূহত অবৈধ দখলকাৰীয়ে অবৈধ অনুপ্ৰৱেশকাৰীয়ে ঘৰ দুৱাৰ নিৰ্মাণ কৰি বসতি স্থাপন কৰাৰ তথ্য লাভ কৰাৰ পাছতে এতিয়া উচ্ছেদৰ বাবে কঁকালত টঙালি বান্ধি প্ৰশাসন সাজু হৈ উঠিছে যাৰ ফলশ্ৰুতিত দেখিবলৈ পোৱা গৈছে এতিয়া অবৈধভাৱে ঘৰ নিৰ্মাণ কৰি থকা লোকসকলে নিজৰ ঘৰ দুৱাৰ বুলডোজাৰৰ কোপ পৰাৰ পূৰ্বে নিজেই ভাঙিবলগীয়া পৰিৱেশৰ সূচনা হৈছে এই গুৰুত্বপূৰ্ণ খবৰটো টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো টাইম ইটৰ দৰ্শকসকলক এম্বিয়েন্সৰ সহায়ত এই দৃশ্যাংশ শুনাবলৈ চেষ্টা কৰিম তো 70 বছর ধরে আইছো
আগতে গম পোৱা নাছিল খুৰা? আগতে আমি গম পোৱা নাছিলো। কেতিয়াৰ পৰা গম পালে এইটো? এইটো গম পালো মানে যেতিয়া মানে হাইসলা ভাঙিল, হাইসলা নোটিশ দিল, তাৰপিছত পাইকান নোটিশ দিল, তাৰপিছত তাৰ বহুদিন পিছতে ইয়াতে মানে কলে যে ৰাক্ষসনীৰ পিছত এইবাৰ লিষ্টত আহিল দহিঘাটা মানে বন অঞ্চল। আসলতে আমার ইয়াতে আমি জনা হিসাবে দহিঘাটা নহয়, এইটো আসলতে হল দশভূজা। আমার এইফালে এলপি স্কুল আছে গারোপাড়া, আমার এইফালে এলপি স্কুল আছে সোনাপুর, আৰু এইফালে স্কুল এলপি স্কুল আছে বাটিপাড়া। এইফালে আমার ল'ৰা ছোৱালী আছে, কাগজ পাতি আছে আমাৰ ল'ৰা ছোৱালী বিলাকৰ। আমি আহিছো চৰৰ পৰা। কিমান বছৰ হ'ল ইয়াতে? কিমান বছৰ হ'ল ইয়াতে ঘৰ বনা? ঘৰ বনা 16-17 বছৰ মান হ'ল। আগতে গম পোৱা নাছিল এইটো? আগতে গম পোৱা নাছিলো, আমি 17 বছৰ ধৰি আহিছো। আগতে গম পোৱা নাছিল খুৰা? আগতে আমি গম পোৱা নাছিলো। কেতিয়াৰ পৰা গম পালে এইটো? এইটো গম পালো মানে যেতিয়া মানে হাইসলা ভাঙিল, হাইসলা নোটিশ দিল, তাৰপিছত পাইকান নোটিশ দিল, তাৰপিছত তাৰ বহুদিন পিছতে ইয়াতে মানে কলে যে ৰাক্ষসনীৰ পিছত এইবাৰ লিষ্টত আহিল দহিঘাটা মানে বন অঞ্চল। আসলতে আমার ইয়াতে আমি জনা হিসাবে দহিঘাটা নহয়, এইটো আসলতে হল দশভূজা। আমার এইফালে এলপি স্কুল আছে গারোপাড়া, আমার এইফালে এলপি স্কুল আছে সোনাপুর, আৰু এইফালে স্কুল এলপি স্কুল আছে বাটিপাড়া। এইফালে আমার ল'ৰা ছোৱালী আছে, কাগজ পাতি আছে আমাৰ ল'ৰা ছোৱালী বিলাকৰ। আমি আহিছো চৰৰ পৰা। কিমান বছৰ হ'ল ইয়াতে? কিমান বছৰ হ'ল ইয়াতে ঘৰ বনা? ঘৰ বনা 16-17 বছৰ মান হ'ল। আগতে গম পোৱা নাছিল এইটো? আগতে গম পোৱা নাছিলো, আমি 17 বছৰ ধৰি আহিছো। আগতে গম পোৱা নাছিল খুৰা? আগতে আমি গম পোৱা নাছিলো। কেতিয়াৰ পৰা গম পালে এইটো? এইটো গম পালো মানে যেতিয়া মানে হাইসলা ভাঙিল, হাইসলা নোটিশ দিল, তাৰপিছত পাইকান নোটিশ দিল, তাৰপিছত তাৰ বহুদিন পিছতে ইয়াতে মানে কলে যে ৰাক্ষসনীৰ পিছত এইবাৰ লিষ্টত আহিল দহিঘাটা মানে বন অঞ্চল। আসলতে আমার ইয়াতে আমি জনা হিসাবে দহিঘাটা নহয়, এইটো আসলতে হল দশভূজা। আমার এইফালে এলপি স্কুল আছে গারোপাড়া, আমার এইফালে এলপি স্কুল আছে সোনাপুর, আৰু এইফালে স্কুল এলপি স্কুল আছে বাটিপাড়া। এইফালে আমার ল'ৰা ছোৱালী আছে, কাগজ পাতি আছে আমাৰ ল'ৰা ছোৱালী বিলাকৰ। আমি আহিছো চৰৰ পৰা। কিমান বছৰ হ'ল ইয়াতে? কিমান বছৰ হ'ল ইয়াতে ঘৰ বনা? ঘৰ বনা 16-17 বছৰ মান হ'ল। আগতে গম পোৱা নাছিল এইটো? আগতে গম পোৱা নাছিলো, আমি 17 বছৰ ধৰি আহিছো। আগতে গম পোৱা নাছিল খুৰা? আগতে আমি গম পোৱা নাছিলো। কেতিয়াৰ পৰা গম পালে এইটো? এইটো গম পালো মানে যেতিয়া মানে হাইসলা ভাঙিল, হাইসলা নোটিশ দিল, তাৰপিছত পাইকান নোটিশ দিল, তাৰপিছত তাৰ বহুদিন পিছতে ইয়াতে মানে কলে যে ৰাক্ষসনীৰ পিছত এইবাৰ লিষ্টত আহিল দহিঘাটা মানে বন অঞ্চল। আসলতে আমার ইয়াতে আমি জনা হিসাবে দহিঘাটা নহয়, এইটো আসলতে হল দশভূজা। আমার এইফালে এলপি স্কুল আছে গারোপাড়া, আমার এইফালে এলপি স্কুল আছে সোনাপুর, আৰু এইফালে স্কুল এলপি স্কুল আছে বাটিপাড়া। এইফালে আমার ল'ৰা ছোৱালী আছে, কাগজ পাতি আছে আমাৰ ল'ৰা ছোৱালী বিলাকৰ। আমি আহিছো চৰৰ পৰা। কিমান বছৰ হ'ল ইয়াতে? কিমান বছৰ হ'ল ইয়াতে ঘৰ বনা? ঘৰ বনা 16-17 বছৰ মান হ'ল। আগতে গম পোৱা নাছিল এইটো? আগতে গম পোৱা নাছিলো, আমি 17 বছৰ ধৰি আহিছো। আগতে গম পোৱা নাছিল খুৰা? আগতে আমি গম পোৱা নাছিলো। কেতিয়াৰ পৰা গম পালে এইটো? এইটো গম পালো মানে যেতিয়া মানে হাইসলা ভাঙিল, হাইসলা নোটিশ দিল, তাৰপিছত পাইকান নোটিশ দিল, তাৰপিছত তাৰ বহুদিন পিছতে ইয়াতে মানে কলে যে ৰাক্ষসনীৰ পিছত এইবাৰ লিষ্টত আহিল দহিঘাটা মানে বন অঞ্চল। আসলতে আমার ইয়াতে আমি জনা হিসাবে দহিঘাটা নহয়, এইটো আসলতে হল দশভূজা। আমার এইফালে এলপি স্কুল আছে গারোপাড়া, আমার এইফালে এলপি স্কুল আছে সোনাপুর, আৰু এইফালে স্কুল এলপি স্কুল আছে বাটিপাড়া। এইফালে আমার ল'ৰা ছোৱালী আছে, কাগজ পাতি আছে আমাৰ ল'ৰা ছোৱালী বিলাকৰ। আমি আহিছো চৰৰ পৰা। কিমান বছৰ হ'ল ইয়াতে? কিমান বছৰ হ'ল ইয়াতে ঘৰ বনা? ঘৰ বনা 16-17 বছৰ মান হ'ল। আগতে গম পোৱা নাছিল এইটো? আগতে গম পোৱা নাছিলো, আমি 17 বছৰ ধৰি আহিছো। আগতে গম পোৱা নাছিল খুৰা? আগতে আমি গম পোৱা নাছিলো। কেতিয়াৰ পৰা গম পালে এইটো?
এইটো গম পালো মানে যেতিয়া মানে হাইছলা ভাঙিল, হাইছলা নোটিচ দিল, তাৰপিছত পাইকাৰ নোটিচ দিল, তাৰপিছত তাৰ বহুদিন পিছতে ইয়াতে মানে কলে যে ৰাক্ষসনীৰ পিছত এইবাৰ লিষ্টত আহিল দহিঘাটা মানে বনাঞ্চল। আচলতে আমাৰ ইয়াতে আমি জনা হিচাপে দহিঘাটা নহয়, এইটো আচলতে হল দশভূজা। আমার এইফালে এলপি স্কুল আছে গারোপাড়া, আমার এইফালে এলপি স্কুল আছে সোনাপুর, আৰু এইফালে স্কুল এলপি স্কুল আছে বাটিপাড়া। এইফালে আমার ল'ৰা ছোৱালী আছে, কাগজ পাতি আছে আমাৰ ল'ৰা ছোৱালী বিলাকৰ। ক'ৰ পৰা আহিছিলে খুৰা? আমি আহিছো চৰৰ পৰা। কিমান বছৰ হ'ল ইয়াতে? কিমান বছৰ হ'ল ইয়াতে ঘৰ বনা? ঘৰ বনা 16-17 বছৰ মান হ'ল। আগতে গম পোৱা নাছিল এইটো? আগতে গম পোৱা নাছিলো, আমি 17 বছৰ ধৰি আহিছো। আগতে গম পোৱা নাছিল খুৰা? আগতে আমি গম পোৱা নাছিলো। কেতিয়াৰ পৰা গম পালে এইটো? এইটো গম পালো মানে যেতিয়া মানে হাইছলা ভাঙিল, হাইছলা নোটিচ দিল, তাৰপিছত পাইকাৰ নোটিচ দিল, তাৰপিছত তাৰ বহুদিন পিছতে ইয়াতে মানে কলে যে ৰাক্ষসনীৰ পিছত এইবাৰ লিষ্টত আহিল দহিঘাটা মানে বনাঞ্চল। আচলতে আমাৰ ইয়াতে আমি জনা হিচাপে দহিঘাটা নহয়, এইটো আচলতে হল দশভূজা। আমার এইফালে এলপি স্কুল আছে গারোপাড়া, আমার এইফালে এলপি স্কুল আছে সোনাপুর, আৰু এইফালে স্কুল এলপি স্কুল আছে বাটিপাড়া। এইফালে আমার ল'ৰা ছোৱালী আছে, কাগজ পাতি আছে আমাৰ।